আৰু আসাম টক্সৰ মাধ্যমেৰে মই আপোনালোকক জনাব বিচাৰিছোঁ যে হোজাই মিউনিচিপালিটি অফিচত যোৱা 12 জানুৱাৰী তাৰিখে দ্য আসাম ট্ৰিবিউন পেপাৰত এটা নিউজ ওলাইছিলে, বিজ্ঞাপন ওলাইছিল। তাতে 40টা কাম আছে। তো সেই কামৰ ভিত্তিত আপোনালোকে চাব পাৰে 40টা কামৰ ভিত্তিত। তো আজি লৈ পেলাই অহাকালি 30 তাৰিখে আমাৰ টেণ্ডাৰ ছাবমিট ডেট আছে। তো আজি 29 তাৰিখ, আজি লাষ্ট ডেট। আজি লৈ পেলাই মই আমাৰ প্ৰায় বেলেগ মানুহো আহিছিল ইয়াতে টেণ্ডাৰ ফৰ্ম উইথড্ৰ কৰিবৰ কাৰণে, কিন্তু 4-5 দিন আহিলোঁ, কিন্তু আমাক টেণ্ডাৰ ফৰ্ম সিহঁতে নিদিয়ে। টেণ্ডাৰ ফৰ্ম নিদিয়ে, তাক আমি সুধো কিহৰ কাৰণে নিদিয়ে, কৈছে লোকেল মানুহে কৰিব। তো মই আমিওতো লোকেল ফাৰ্মৰতো কোনো কথা নাই, আমি টেণ্ডাৰ ফৰ্ম উঠাব আহিছোঁ। এখন টেণ্ডাৰ ফৰ্ম উঠালে গভৰ্ণমেণ্টে 1500 পৰা 2000 টকা এটা পায়। তো সেইটো গভৰ্ণমেণ্টৰ তাত জমা হয়। টেণ্ডাৰ ফৰ্মটো উঠোৱা মিনিং এইটো নহয় যে আমি কামটো এলট হৈ গৈছে আমাৰ নামত। গতিকে টেণ্ডাৰ ফৰ্মটোকে তেওঁলোকে আমাক উঠাব দিয়া নাই আৰু দুৰ্ব্যৱহাৰ কৰিছে। আৰু আমি আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যে অলৰেডি আমি কমপ্লেইন লিখি আনিছিলোঁ এক্সিকিউটিভ অফিচাৰলৈ। কমপ্লেইনটো তেওঁলোকে একচেপ্ট কৰা নাই, একচেপ্ট নকৰে। চেয়াৰমেন বাইদেউ একচেপ্ট নকৰে, এক্সিকিউটিভ অফিচাৰে লৈ দিছোঁ, তেওঁ চেয়াৰমেন বাইদেউৰ কথা কয়, গতিকে এইটো একচেপ্ট নকৰে। তো আপোনালোকৰ মাধ্যম দি এইটো মই জনাব বিচাৰিছোঁ অসম চৰকাৰ তথা আমাৰ মানে বিষয়ববীয়াসকলক যে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে যে আমাক কিয় টেণ্ডাৰ পেপাৰ তেওঁলোকে দিয়া নাই। টেণ্ডাৰ পেপাৰ লোৱা মানে এইটো নহয় যে আমি কাম পাই গৈছোঁ, কাম আমাৰ নামত এলট হৈ গৈছে। আমি টেণ্ডাৰ পেপাৰটো উইথড্ৰ কৰিব আহিছোঁ, যাৰ বিনিময়ত টেণ্ডাৰ ফৰ্ম পালে আমি কমচে কম গভৰ্ণমেণ্টৰ ঘৰত 1500-2000 টকা এখন টেণ্ডাৰ ফৰ্ম বিক্ৰী কৰিলে পায়, সেই টকাটো জমা হ'ব। সেইখিনিতো তেওঁলোকে বঞ্চিত আৰু আমাক দুৰ্ব্যৱহাৰ কৰিছে। ইমান দিন 4-5-6 দিন আজি ধৰি লওক আমি ইয়াত আহি পেলাই লাগিলোঁ, তেওঁলোকে কোনো ৰেছপন্স দিয়া নাই, বৰঞ্চ লাষ্টত আৰু উল্টা ভাবুকি দিছে। গতিকে আপোনালোকৰ মাধ্যম দি উচিত ইয়াৰ তদন্ত বিচাৰিছোঁ আৰু আমি ন্যায় বিচাৰিছোঁ। আপোনাৰ নামটো কি আছে? মোৰ নাম জিয়াউৰ ৰহমান। ইয়াৰ উচিত এটা তদন্ত বিচাৰিছোঁ আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ অনুৰোধ জনাইছোঁ যে আমি উঠি অহা যুৱকৰ কাৰণে এই সৰু সুৰা কাম ঠিকা টুকুৰা যদি আমি কৰি পেলাই হেৰি কৰিব নোৱাৰোঁ, আমাক যদি এনেকৈ টেণ্ডাৰৰ পৰা বঞ্চিত কৰি ৰাখে, আমাৰ ভৱিষ্যত কি হ'ব? গতিকে আমিও যাতে চলিব পাৰোঁ, আমাৰোতো পেট আছে, চবেই মিলি পেলাই চলিব লাগে, চবেই মিলি পেলাই কাম বন কৰিব লাগে। গতিকে এটা উচিত তদন্ত বিচাৰিছোঁ আৰু এই ইয়াৰ যিগৰাকী চেয়াৰমেন আছে চতুৰ্থৰাণী বিশ্বাস, তেখেতৰ প্ৰতি এটা মানে উচিত তদন্ত বিচাৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা এটা উচিত তদন্ত হওক, এইটোৱে আমাৰ উদ্দেশ্য, এইটোৱে আমাৰ কামনা, তেওঁৰ প্ৰতি আমাৰ অনুৰোধ থাকিব। মই বিশ্বজিৎ বণিকৰ হৈ পেলাই আহিছোঁ, মই ইয়াত ফৰ্ম ল'বৰ কাৰণে আহিছিলোঁ, কিন্তু ইয়াত মানে যিহে চালোঁ মানে কিছুমান আছে ইয়াত লোকেলিটি দেখাই পেলাই মানে আমাক মানে চোঁচা মাৰি আহিছে। যিহেতু মানে তেওঁলোকে কৈছে আমি লোকেল হিচাপে আমিহে কাম কৰিম, আমি ইয়াত বেলেগক কাকো কাম কৰাব দিব নোৱাৰোঁ। কথা হ'ল তেওঁলোকে পাব্লিচিটি কৰাব নালাগিছিলে, তেনেকুৱা হ'লে তেওঁলোকে নিজে মনে ভিতৰত কাম কৰাই ল'ব লাগিছিলে। এতিয়া গম পাইছোঁ পেপাৰত সিহঁতে দিছে, কাম ওলাইছে, 40টা কাম ওলাইছে। তো আমাৰো টেণ্ডাৰ আছে, আমিও মাৰিব আহিছোঁ, আমিও কামৰ কাৰণে ওলাই আহিছোঁ, কিন্তু তেওঁলোকে আমাক মানে কৈছে নাই তোমালোকে কৰিব নোৱাৰিবা, আমি লোকেলে কৰিম, তোমালোকে যোৱা, তোমালোকে কৰিব নোৱাৰিবা কৈ পেলাই মানে তেওঁলোকে ইয়াত মানে কোনে কৈছে, তেওঁলোকে ইয়াতে দিছে, ওচৰে কিছুমান আছে ইয়াত মানুহ, তেওঁলোকে এনেকুৱা কৈ আছে। মানে বাহিৰা মানুহ হ'লে কাকো বাহিৰত কাম কৰিব নিদিব। আপোনালোকে কিবা মানে তেওঁলোকে কৈ আছে যে অকল লোকেল মানুহে কৰিব পাৰিব, বাহিৰা মানুহ কৰিব নোৱাৰে। বাহিৰা মানে কি, আমি নগাঁৱৰ পৰা আহিছোঁ, নগাঁও কি বাহিৰা হৈ গ'ল নেকি? বাহিৰতো হোৱা নাই, আগতে ইয়াত বহুত কাম কৰিছে আৰু ইয়াৰ মানুহে নগাঁৱত গৈ পেলাই কাম কৰিছে। গতিকে আমিতো কোনে কৈছে কোনে ইয়াৰ মানুহখিনিয়ে কৈছে, এই বাহিৰত মানে ঠিকাদাৰখিনিয়ে কৈছে, কিছুমান ঠিকাদাৰ তেওঁলোকে কৈছে, মানে অফিচৰ ষ্টাফে কোৱা নাই, অফিচৰ ষ্টাফে কৈছে, অফিচৰ চেয়াৰমেনে কৈছে, ভাইচ চেয়াৰমেনে কৈছে, বেলেগ ষ্টাফে কৈছে তোমালোকক দিয়া নহ'ব, আমাৰ লাগিব। চেয়াৰমেন ডাইৰেক্ট কৈছে, চেয়াৰমেনে গোটেইটো বস্তুটো এনেকুৱা হেৰি কৰি আছে। আচলতে তুমি মোটা অংকৰ ধন পাই তেনেকুৱা মোটা অংকৰ ধন, এইটো গোটেইটো মোটা অংকৰ ধনৰ তেওঁলোকে আমাক কিয় তেনেকৈ এইটো তেওঁলোকে ভালকৈ মেনেজ হৈছে, ভালকৈ মেনেজ হৈ পেলাই গোটেইখিনি কৰিছে আৰু হয়তো কিজানি ইয়াত কামত বিভিন্ন ধৰণৰ বিভ্ৰান্তি কৰিব, তেওঁলোকে তেনেকুৱা ধৰণৰ চেষ্টা কৰি আছে। সেইটো তেওঁলোকৰ চাগে মানে উদ্দেশ্য, সেইটো কাৰণে আমাক টেণ্ডাৰ ফৰ্ম দিয়া নাই। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ? সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ্থ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।